নমস্কাৰ। এই মুহূৰ্তত দিব বিচাৰিছো ৰাজ্যৰ কেইবাটাও ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ যিসকল পিএম কিষাণৰ হিতাধিকাৰী আছে তেওঁলোকৰ কাৰণে ভাল খবৰ আহিছে, কিয়নো পিএম কিষাণৰ টকা কালি আপোনালোকৰ বেংক একাউণ্টত সোমাই পৰিব। 2ৰ পৰা 18-20 হাজাৰ টকালৈকে সোমাব পাৰে কিছুমান কৃষকৰ বেংক একাউণ্টত। কোনসকল কৃষকৰ বেংক একাউণ্টত 2ৰ পৰা 20 হাজাৰ টকালৈকে সোমাব এই ভিডিঅ'টোৰ মাধ্যমত জানিব পাৰিব। আনহাতে পিএম কিষাণৰ টকা বৃদ্ধি কৰিব পাৰে ৰাজ্য চৰকাৰে, লগতে কেন্দ্ৰীয় চৰকাৰে 6ৰ পৰা 9 হাজাৰ টকালৈ বৃদ্ধি হ'ব পাৰে। আন কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহিছে এই ভিডিঅ'টোৰ মাধ্যমত জানিব পাৰিব। লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। আনহাতে গোটৰ যিসকল মহিলা আছে তেওঁলোকৰ বেংক একাউণ্টত কিমান তাৰিখে সোমাব 10 হাজাৰকৈ টকা। সবিশেষ তথ্য একেলগে এই ভিডিঅ'টোৰ মাধ্যমত জানিব পাৰিব। ভিডিঅ'টো চাই থাকিব। লগতে চেনেলটোত যদি নতুনকৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো আৰম্ভ। ৰাজ্যৰ প্ৰথমটো ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ আহিছে পিএম কিষাণ কৃষকসকলৰ কাৰণে। পিএম কিষাণ কৃষকৰ বেংক একাউণ্টত কালি সোমাব টকা। কোনসকল কৃষকৰ বেংক একাউণ্টত কিমান টকা সোমাব এই ভিডিঅ'টোৰ মাধ্যমত জানিব পাৰিব। দেখিবলৈ পাইছে পিএম কিষাণ যোজনা ভাত্তা 9 হাজাৰ টকা হ'ব চৰকাৰে ঘোষণা কৰিলে। ৰাজ্যৰ কৃষকসকলৰ বাবে এক ডাঙৰ খবৰ। কৃষকৰ স্বাৰ্থ ৰক্ষাৰ বাবে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ অধীনত ৰাজ্য চৰকাৰে অতিৰিক্ত আৰ্থিক সাহায্য দিয়াৰ কথা ঘোষণা কৰিছে। বৰ্তমানৰ এই প্ৰকল্পৰ অধীনত বছৰি 6 হাজাৰ টকীয়া আৰ্থিক সাহায্য প্ৰদান কৰা হয়। এইবাৰ এই অনুদানৰ পৰিমাণ 9 হাজাৰ টকালৈ বৃদ্ধি কৰা হৈছে, যাতে কৃষকে অধিক আৰ্থিক সুবিধা লাভ কৰিব পাৰে। কেন্দ্ৰীয় চৰকাৰৰ এই আঁচনিখন বৰ্তমান কৃষকৰ বাবে এক অতি গুৰুত্বপূৰ্ণ প্ৰকল্প। কৃষকৰ বেংক একাউণ্টত মুঠ 6 হাজাৰ টকাৰ আৰ্থিক সাহায্যৰ 3টা কিস্তিত প্ৰতি বছৰে 2 হাজাৰ টকাকৈ প্ৰদান কৰা হয়। কৃষকসকলে এই ধন খেতি আৰু অন্যান্য কৃষি কামত ব্যৱহাৰ কৰে। অৱশ্যে এইবাৰ অতিৰিক্ত 3 হাজাৰ টকা সংযোজন কৰা হৈছে, যাৰ ফলত কৃষকসকলে তেওঁলোকৰ আৰ্থিক প্ৰয়োজনীয়তা পূৰণ কৰাত অধিক সহায়ক হ'ব। ৰাজ্যৰ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ আহিছে পিএনবি বেংক গ্ৰাহকৰ কাৰণে। অৰ্থাৎ যদি আপোনালোকৰ পাঞ্জাৱ নেশ্যনেল বেংকৰ একাউণ্ট আছে তেন্তে ভাল খবৰ। একাউণ্ট থকাটো এটা বৃহৎ লাভ। RBIৰ এক ঘোষণাই স্তম্ভিত কৰি তুলিছিল কোটি কোটি পিএনবিৰ গ্ৰাহকক। ৰাজহুৱা খণ্ডৰ পাঞ্জাৱ নেশ্যনেল বেংকে এটা ডাঙৰ পদক্ষেপ লৈছে। কেৱল সেয়াই নহয়, এই বেংকৰ গ্ৰাহকসকলে এইবাৰ যথেষ্ট সকাহ পাইছে। এই সন্দৰ্ভত লাভ কৰা তথ্য অনুসৰি জানিব পৰা গৈছে যে পিএনবিয়ে এতিয়া গৃহ ঋণ আৰু গাড়ী ঋণকে ধৰি খুচুৰা ঋণৰ সুতৰ হাৰ 0.25% হ্ৰাস কৰাৰ কথা ঘোষণা কৰিছে। গ্ৰাহকসকল স্তম্ভিত হৈ পৰে। পিএনবিৰ এক বিবৃতিত ইতিমধ্যে এই সংশোধিত হাৰ হোম লোন, গাড়ী লোন, শিক্ষা আৰু ব্যক্তিগত ঋণকে ধৰি বিভিন্ন ধৰণৰ ঋণৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব বুলি উল্লেখ কৰা হৈছে। মন কৰিবলগীয়া যে 5 বছৰৰ দীঘলীয়া ব্যৱধানৰ অন্ততঃ 7 ফেব্ৰুৱাৰীত ভাৰতীয় ৰিজাৰ্ভ বেংকে ৰেপো ৰেট 0.25% হ্ৰাস কৰি 6.25% হ্ৰাস। এই মুহূৰ্তত দিব বিচাৰিছো আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। প্ৰশ্ন কাকত ফাদিলৰ ভুৱা খবৰ প্ৰচাৰ, সংবাদ প্ৰতিষ্ঠানৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন, সাংবাদিকক আটক। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলৰ খবৰক ভুৱা আখ্যা দিছে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। উল্লেখযোগ্য যে চলিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সাধাৰণ গণিত বিষয়ৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ বাতৰি সংবাদ মাধ্যমত প্ৰকাশ পাইছিল। ধুবুৰীৰ জাৰু এছআৰ হাইস্কুলৰ পৰীক্ষা কেন্দ্ৰৰ পৰা প্ৰশ্ন কাকত ফাদিল হোৱাৰ এই খবৰক আজি সামাজিক মাধ্যমৰ জৰিয়তে অগ্ৰাহ্য কৰিছে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। প্ৰশ্ন কাকত ফাদিলৰ বাতৰি প্ৰকাশ পোৱাৰ পাছতে বিষয়টো সন্দৰ্ভত তদন্ত কৰিবলৈ বিদ্যালয়খনত প্ৰশাসনৰ লগতে শিক্ষা বিভাগৰ কেইবাজনো বিষয়া উপস্থিত হয়। বিষয়টোৰ সন্দৰ্ভত তদন্তৰ প্ৰতিবেদনত উল্লেখ কৰা মতে ধুবুৰী জিলাৰ পৰীক্ষা সচিব নিতুল দাস, গৌৰীপুৰৰ BEO দেৱাশীষ সিংহ, বান্দিয়ানা আউটপোষ্টৰ SI মানিক চৰকাৰৰ নেতৃত্বত এটা আৰক্ষীৰ দলে 21 ফেব্ৰুৱাৰী 2025 তাৰিখে দুপৰীয়া 1:30 বজাত পৰীক্ষা কেন্দ্ৰটোত উপস্থিত হয়। পৰীক্ষা কেন্দ্ৰটোত কঠোৰ নিৰীক্ষণ আৰু আৰক্ষীৰ কঠোৰ সুৰক্ষাৰ মাজত থকাৰ লগতে CCTV স্থাপন কৰা আছিল। তাৰোপৰি পৰ্যাপ্ত আৰক্ষী বিষয়া কনিষ্টেবল সুৰক্ষাত নিয়োজিত হৈ আছিল। প্ৰতিবেদনত কোৱা হৈছে সংবাদ মাধ্যমত বাতৰি প্ৰকাশ হৈছে যদিও তাৰ সত্যতা প্ৰমাণ কৰিব পৰা নাই। প্ৰশ্ন কাকত ফাদিল কাৰ মোবাইলৰ পৰা হৈছে তাৰো কোনো সঠিক তথ্য নাই। এটা পৰ্টেলে প্ৰথমে এই খবৰ প্ৰকাশ কৰিছিল যদিও পৰীক্ষা আৰম্ভ হোৱাৰ আধা ঘণ্টাৰ ভিতৰত সকলো প্ৰমাণ সহ সংবাদ দিব পাৰিব লাগিছিল, যদিও তেনে কোনো প্ৰমাণ বাতৰি প্ৰকাশ নহল। তাৰোপৰি যি হাতে লিখা আৰু জেৰক্স প্ৰশ্ন কাকত ফাদিল হৈছে সেই প্ৰশ্ন কাকতৰ প্ৰকৃত প্ৰশ্ন কাকতৰ সৈতে মিল নাই।
ইতিমধ্যে প্ৰশ্ন কাকত ফাদিলৰ ভুৱা খবৰ বিয়পোৱা দুটা স্যাটেলাইট নিউজ চেনেলৰ বিৰুদ্ধে বান্দিহানা আউটপোষ্টত এজাহাৰ দাখিল কৰা হৈছে। স্যাটেলাইট টেলিভিশন চেনেলৰ সংবাদদাতা জাফৰ আহমেদ আৰু পোৰ্টেল সাংবাদিক ৰাজু আহমেদক এই ভুৱা খবৰৰ মূল অভিযুক্ত হিচাপে চিনাক্ত কৰা হৈছে। ইতিমধ্যে ৰাজু আহমেদক আৰক্ষীয়ে নিজৰ জিম্মাত লৈছে। এনেদৰে অসত্য বাতৰি প্ৰকাশ কৰি একাংশ লোকে শৈক্ষিক পৰিৱেশ বিনষ্ট কৰিবলৈ অপচেষ্টা চলোৱাৰ অভিযোগ তুলি পৰৱৰ্তী সময়ত এনে অসত্য খবৰ বিয়পালে সকলোৰে ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও প্ৰতিবেদনখনত স্পষ্ট কৰি দিছে। মুহূৰ্তত দিবলৈ লৈছো এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। কি অভিযোগত গ্ৰেপ্তাৰ হ'ল USTMৰ স্বত্বাধিকাৰী মহবুবুল হক। USTMৰ স্বত্বাধিকাৰী তথা আচাৰ্য মহবুবুল হকক আটক। আৰক্ষী আৰু STFৰ এটা দলে যোৱা নিশা আটক কৰে আচাৰ্যগৰাকীক। গুৱাহাটীৰ গড়মাৰী স্থিত বাসগৃহৰ পৰা আটক কৰা হয় হকক। বৰ্তমান পাণবজাৰ আৰক্ষী থানাতে ৰখা হৈছে মহবুবুল হকক। কি অভিযোগত মহবুবুল হকক আটক কৰা হৈছে এই বিষয়ে এই পৰ্যন্ত মুখ খোলা নাই আৰক্ষীয়ে। ইফালে নিশা পাণবজাৰ থানাত উপস্থিত হয় মহবুবুল হকৰ পত্নী। হকৰ পত্নীয়ে আৰক্ষীৰ সন্মুখত মন্তব্য দিয়াৰ পৰা বিৰত থকাৰ লগতে মাধ্যমৰ পৰা দূৰত অৱস্থান কৰে হকৰ পৰিয়ালবৰ্গই। সন্দৰ্ভত সংবাদ মাধ্যমক কোনো কথাই ব্যক্ত নকৰিলে হকৰ পত্নী আৰু পৰিয়ালে। জানিব পৰা মতে শুকুৰবাৰে পাথাৰকান্দিৰ চেণ্ট্ৰেল পাব্লিক স্কুলৰ পৰীক্ষা কেন্দ্ৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। পৰীক্ষা কেন্দ্ৰটোত উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল ERD ফাউণ্ডেশ্যনৰ 214 গৰাকী পৰীক্ষাৰ্থী। ERD ফাউণ্ডেশ্যনৰ অন্যতম স্বত্বাধিকাৰী হৈছে USTMৰ আচাৰ্য মহবুবুল হক। পৰীক্ষাত বিশেষ সহায়ৰ উদ্দেশ্যেৰে পৰীক্ষাৰ্থী কেন্দ্ৰটোলৈ লৈ যোৱাৰ অভিযোগ উত্থাপন হৈছিল হকৰ বিৰুদ্ধে। কিন্তু পৰীক্ষা কেন্দ্ৰটোত পৰীক্ষাৰ্থীয়ে সহায় নোপোৱাত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ। এই ঘটনা সন্দৰ্ভত শ্ৰীভূমি আৰক্ষীয়ে 54/25 নম্বৰত ৰুজু কৰিছিল এটা গোচৰ। এই গোচৰৰ ভিত্তিতে ERD ফাউণ্ডেশ্যনৰ স্বত্বাধিকাৰী মহবুবুল হকক আটক কৰে আৰক্ষীয়ে। উল্লেখযোগ্য যে শ্ৰীভূমি জিলাৰ পাথাৰকান্দিত মহবুবুল হকৰ নিজস্ব চেণ্ট্ৰেল পাব্লিক স্কুলত CBSE বোৰ্ডৰ পদাৰ্থ বিজ্ঞানৰ পৰীক্ষা অনুষ্ঠিত হৈছিল। এই পৰীক্ষা কেন্দ্ৰত মহবুবুল হকৰ নিৰ্দেশত আৰু সেই কেন্দ্ৰত থকা একাংশ শিক্ষকে অসৎ উপায় অৱলম্বন কৰি MCQ 30 নম্বৰৰ উত্তৰ ছাত্ৰ-ছাত্ৰীৰ হাতত প্ৰদান কৰাক লৈ পৰীক্ষা কেন্দ্ৰত পৰীক্ষা চলি থকা অৱস্থাতে ৰণক্ষেত্ৰলৈ ৰূপান্তৰিত হয়। ঘটনাৰ বুজ ল'বলৈ উপস্থিত হোৱা আৰক্ষী আৰু জিলা প্ৰশাসনৰ সন্মুখত ছাত্ৰ-ছাত্ৰীসকলে অভিযোগ উত্থাপন কৰে। এই ঘটনাৰ পৰিপ্ৰেক্ষিতত মহবুবুল হকক মাজনিশা আৰক্ষীয়ে গুৱাহাটীৰ গোৰামাৰাৰ পৰা আটক কৰে। আনহাতে 5 গৰাকী শিক্ষক শিক্ষয়িত্ৰী ক্ৰমে নুমান আহমেদ, ইমদাদুৰ ৰহমান ৰেজ্জাক আলী, বিজয় দত্ত আৰু হীৰামণি শইকীয়াক পাথাৰকান্দি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।